এইকেইদিন ছ'চিয়েল মিডিয়াত ফ্ৰেছকে বুলি এটা এপ দেখি আছিলোঁ। যিহেতু বিহুৰ বতৰ, গতিকে ঘৰলৈ যোৱাৰ আগতে তেওঁলোকৰ তাতে সোমালোঁ। তেওঁলোকৰ তাত মুৰ্গীৰ মাংস, হাঁহৰ মাংস, মাটন, দৈ, ক্ৰীম, বিভিন্ন মিঠাই সকলো আছে। তেওঁলোকে ফাৰ্মখনৰ ভিডিঅ'ও তাতে দেখুৱায়। ইমান যে চাফা নহয়। এয়া লোকেল কণী আৰু এয়া মিঠা দৈ। মিঠা দৈৰ সোৱাদ যে একেবাৰে কলিকতাৰ মিঠা দৈৰ সৈতে একদম একে। বিহুৰ বতৰ যিহেতু আপোনালোকেও ইয়াৰ জুতি লৈ চাব পাৰে। মই বহুত কিবা কিবি ল'লোঁ আৰু তেতিয়াহে গম পালোঁ যে তেনেকৈ ষ্ট'ৰলৈ গৈ বজাৰেই কৰিব নালাগে। আপোনালোকে ঘৰৰ পৰা তেওঁলোকৰ এপত অৰ্ডাৰ কৰিলেই হ'ল। মই উইংছ লৈছিলোঁ, সেয়েহে এনেকৈ ৰান্ধিলোঁ। তেওঁলোকৰ তাত দুটা ফ্ৰিজ আছে, এটা ভেজ এটা নন ভেজ। মানে ভেজসকলেও কোনো অসুবিধা নাপায় আৰু ষ্ট'ৰখনত যে মাংস থাকে গমেই নাপায়, মানে অকণমানো গোন্ধ নাই। তেওঁলোকৰ কেইবাখনো ষ্ট'ৰ আছে গুৱাহাটীত। হাতীগাঁও, খানাপাৰা, জোনালী, গুৱাহাটী ক্লাব, যিখনে আপোনালোকৰ ওচৰত তাতে অৰ্ডাৰ কৰিব পাৰে। আৰু আপোনালোকৰ যদি দুদিন পাছত মাংস লাগে, ফোন কৰি যদি সময়টো জনাই থয়, তেনেকৈও ডেলিভাৰ কৰে তেওঁলোকে। মাংসবোৰত কোনো প্ৰিজাৰ্ভেটিভ নিদিয়ে, গতিকে বেষ্ট বিফৰ 48 আৱাৰ্ছ বুলি লিখা থাকে। এয়া মই মোৰ বাবে ঘৰুৱাকৈ মাংস ৰান্ধিলোঁ আৰু এয়া বীৰহঁতৰ। ৰাতিলৈ উৰুকাৰ বাবে খাবলৈ আছেই। শুভ উৰুকা।